শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগৰ আমাৰ দায়িত্বত পতাকা বেদী নিৰ্মাণ আৰু পৰিচালনাৰ দায়িত্বভাগ আমি গ্ৰহণ কৰি আছোঁ। পিছত এতিয়ালৈকে আমাৰ নাওখন প্ৰায় হৈছে। আমাৰ ১৩০ ফুট দীঘল নাও আৰু ৪০ ফুট বহল, তাৰ মাজত আমাৰ ৩৬ ফুট বহল এটা বেদী আমি নিৰ্মাণ কৰিছোঁ আৰু ২০ ফুট। ইমানখিনিৰ ভিতৰত আমি নাওখন নিৰ্মাণ কৰি উলিয়াইছোঁ। প্ৰায় ১,০০০ কেবি কাঠ, ১০০ পিচ প্লাইবোৰ্ড এনেকৈ আমি নিৰ্মাণ কৰি উলিয়ালোঁ ইতিমধ্যে। আৰু ইয়াৰ যিখিনি আমাৰ ফিনিচিঙৰ যিখিনি কাম আছে আৰু সাজ সজ্জা সৌন্দৰ্য বৰ্ধনৰ নাওখিনিৰ কাম আছে, সেইখিনি এতিয়ালৈকে হৈছে। আৰু এই নাওখনতেই আমাৰ এই বেৰিকেডৰ ভিতৰতে ইয়াতেই আমাৰ আৰু অলপ কাম আছে। এটা বাউণ্ডেৰী ৱাল ইয়াৰ ভিতৰত থাকিব। তাৰপিছত আমাৰ এনেকৈ ফুলনি পানী এইখিনি আমি কৰাৰ পৰিকল্পনা আমাৰ আছে। সুন্দৰ এটা বাটচ'ৰা আমি নিৰ্মাণ কৰিবলৈ যত্ন কৰি আছোঁ। আমি আশা ৰাখিছোঁ যে সময়মতে আমি কামখিনি কৰি উলিয়াব পাৰিম। আৰু ইয়াতে এই ভাগ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা মূল অনুষ্ঠান। অহা ৬, ৭, ৮ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব লগা অধিৱেশন ভাগৰ ৮ তাৰিখে পুৱা ৯ বজাত ইয়াতে পতাকা বেদী এভাগ ইয়াতে পতাকা উত্তোলন কৰিব আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ৮ তাৰিখে ভৱেন্দ্ৰনাথ ডেকা বাগজনাই। আৰু তালৈকে আমি সাজি কাচি আছোঁ। তাকে কিমান দূৰ সফল হওঁ ভগৱন্তই ইচ্ছা কৰিলে নিশ্চয় হ'ব। আমি সকলোৰে আশীষ আৰু সহায় সহযোগিতা বিচাৰিছোঁ। লগতে আমি উত্তৰ পূৰ্বাঞ্চলৰ সমস্ত ভকত বৈষ্ণৱক আমি অনুষ্ঠান ভাগলৈ নিমন্ত্ৰণ জনাইছোঁ। কৃষ্ণ।